ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ সকলো দৰ্শককে আজিৰ এই বিশেষ খণ্ডলৈ আন্তৰিক আদৰণি জনাইছো। আজিৰ দিনটো আপোনাৰ বাবে কেনে হ'ব আৰু গ্ৰহৰ অৱস্থানে আপোনাক কি সংকেত দিছে সেয়া জানিবলৈ আমি পঞ্জিকাৰ সহায় ল'ম। কিন্তু তাৰ পূৰ্বে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ এই আধ্যাত্মিক পৰিয়ালটোৰ সদস্য হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত আপোনাৰ মনৰ কথা আমাক নিশ্চয় জনাব। আজি 14 জুন 2026 দেওবাৰ, জেঠ মাহৰ কৃষ্ণপক্ষৰ আজি চতুৰ্দশী তিথি। আজিৰ নক্ষত্ৰ হ'ল কৃত্তিকা আৰু ধৃতি যোগ দুপৰীয়া 1:16 থাকিব। আজি সূৰ্যোদয় পুৱা 5:40 আৰু সূৰ্যাস্ত সন্ধিয়া 7:14 হ'ব। আজিৰ দিনটোৰ আটাইতকৈ শুভ সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দিনৰ 12 বজাৰ পৰা 12:54 মনত ৰাখিব, সন্ধিয়া 5:32 পৰা 7:14 ৰাহুকাল থাকিব। এই সময়ছোৱাত কোনো শুভ কাম হাতত নল'ব। আহক এতিয়া আগবাঢ়ো আজিৰ ৰাশিফলৰ দিশে। মেষ ৰাশিৰ ব্যক্তিসকল, আপুনি কঠিন সময়তো সুযোগ বিচাৰি পোৱাৰ ক্ষমতা ৰাখে আৰু এইটোৱেই আপোনাৰ বাবে এক ডাঙৰ সম্পদ হৈ পৰিব। আপোনাৰ লক্ষ্যত উপনীত হোৱাত এতিয়া কোনো বাধা নাই। বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ বুদ্ধিমত্তাক অধিক তীক্ষ্ণ কৰি তুলিব। যিবোৰ কঠিন কাম আপুনি বহুদিনৰ পৰা পেলাই থৈছিল, সেইবোৰ সমাধান কৰাৰ এয়াই উপযুক্ত সময়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে বৰ্তমান আপোনাৰ হাতত এনে এক সফলতাৰ চাবিকাঠি আছে, যাৰ সহায়ত আপুনি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে জয়ী হ'ব পাৰিব। ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি নীলা ৰঙৰ পোছাক পিন্ধক। আজি আবেলি 4 বজাৰ পৰা 5 বজাৰ ভিতৰৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰ আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে ধ্যান বা বিশেষ উপায়ে বাধা আঁতৰ কৰাত আৰু আপোনাৰ শক্তিক স্থিৰ কৰাত সহায় কৰিব। আজিৰ প্ৰতিকাৰ প্ৰকৃতিৰ মাজত কিছু সময় কটাওক। মেষ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ দিনটো অতি শুভ হ'ব। আপুনি আপোনাৰ কৰ্ম পৰিকল্পনা আৰু প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ যথেষ্ট উৎসাহিত আৰু দৃঢ়প্ৰতিজ্ঞ হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে নতুন কাম আৰম্ভ কৰাৰ আগতে আপোনাৰ আধৰুৱা কামবোৰ শেষ কৰাৰ কথা চিন্তা কৰক। কামৰ গতি লেহেমীয়া হ'লেও হতাশ নহ'ব, কাৰণ সফলতা নিশ্চিত। আপোনাৰ জীৱনলৈ আহিব পৰা যিকোনো ৰোমাঞ্চকৰ পৰিৱৰ্তনক আদৰণি জনাবলৈ সাজু থাকক। আজি আপোনাৰ বাবে শুভ ৰং হ'ল মভ অৰ্থাৎ পাতল বেঙুনীয়া। সৰ্বোত্তম ফলাফল লাভ কৰিবলৈ ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰক। এই বছৰ আপোনাৰ সোঁৱৰণিত ৰাহুৰ প্ৰভাৱ থকাৰ বাবে সম্পৰ্কবোৰত মধুৰতা বজাই ৰাখিবলৈ ধৈৰ্য ধৰক। আজি অলপ সময় জিৰণি লোৱাটোৱেই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰিছে। এই সময়ছোৱাত আপুনি আপোনাৰ বন্ধু-বান্ধৱী বা সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ মতানৈক্য বা বিবাদৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰা উচিত। শেহতীয়াকৈ সকলোৰে মাজত মানসিক চাপ বৃদ্ধি পাইছে, যাৰ ফলত পৰিৱেশটো কিছু উত্তেজনাপূৰ্ণ হৈ পৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপোনাৰ সন্মুখত এনে বহু পৰিস্থিতি আহিব পাৰে, য'ত আপোনাক প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হ'ব পাৰে। কিন্তু বৰ্তমানৰ বাবে আপুনি আত্মসংযম ৰখা আৰু শান্ত হৈ থকাটো অতি প্ৰয়োজনীয়। আপোনাৰ জেদৰ বাবে আনক আপোনাক উত্তেজিত কৰাৰ সুযোগ নিদিব। যদি আপুনি সম্পূৰ্ণ দায়িত্ব লয়, তেন্তে এনে পৰিস্থিতিবোৰ সহজে এৰাই চলিব পৰা যাব। গতিকে শান্ত হৈ থাকক আৰু নিজৰ ধৈৰ্য শক্তি বৃদ্ধি কৰক। 2026 চনত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে কিছুমান বিশেষ উপায়ে আপোনাৰ আৰ্থিক ভাগ্য উন্নত কৰাত সহায় কৰিব পাৰে। প্ৰতিকাৰ মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ মনৰ সকলো দুবিধা আৰু খেলিমেলি দূৰ হ'ব। আপোনাৰ ব্যক্তিগত জীৱনেই হওক বা কৰ্মক্ষেত্ৰই হওক, দিনটোৰ শেষৰ ফালে আপুনি প্ৰয়োজনীয় স্পষ্টতা লাভ কৰিব। যিকোনো ব্যৱসায়ত বিনিয়োগ কৰিবলৈ বা সম্পত্তি কিনিবলৈ আজিৰ দিনটো অতি শুভ। এতিয়া সকলো কথা আপোনাৰ বাবে পৰিষ্কাৰ হৈ পৰিব আৰু আপুনি কি কৰিব লাগে সেই বিষয়ে সচেতন হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজিৰ শুভ সময় হ'ল ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত ভাগ্যৰ সহায় পাবলৈ। আজি
আপুনি ইণ্ডিগো অৰ্থাৎ গাঢ় নীলা ৰঙৰ পোছাক পিন্ধিব পাৰে। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ ব্যক্তিগত উন্নতিৰ পথ মুকলি হ'ব, যাৰ ফলত আপোনাৰ আৱেগিক স্থিৰতা বৃদ্ধি পাব। আজিৰ প্ৰতিকাৰ: পুৰণি বন্ধু-বান্ধৱৰ সৈতে কথা পাতক বা সময় কটাওক, ই আপোনাক মানসিক প্ৰশান্তি দিব। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে জীৱনৰ প্ৰতি আপোনাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব পাৰে। আজি আপুনি অধিক ব্যৱহাৰিক আৰু যুক্তিসংগত বিষয়ৰ প্ৰতি আকৰ্ষিত হ'ব। কোনো বিশেষ পৰিস্থিতি বা অভিজ্ঞতাই আপোনাক সলনি কৰাৰ সম্ভাৱনা আছে। আপোনাৰ এই নতুন দৃষ্টিভংগীৰ পৰা আপুনি যথেষ্ট লাভান্বিত হ'ব, আৰু আনসকলেও আপোনাৰ এই পৰিৱৰ্তনক আদৰণি জনাব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এয়া আপোনাৰ জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণি হ'ব পাৰে, য'ত আপুনি আপোনাৰ সপোনবোৰ বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব। নীলা ৰঙে আপোনাৰ বাবে সৌভাগ্য আৰু ইতিবাচক শক্তি কঢ়িয়াই আনিব। নিশা ৮ বজাৰ পৰা ১০ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। এই বছৰ ৰাহুৰ প্ৰবল হোৱাৰ বাবে মানসিক স্পষ্টতাৰ বাবে কোনো পবিত্ৰ ৰত্ন বা যন্ত্ৰ ধাৰণ কৰাটো মংগলজনক হ'ব। আজিৰ প্ৰতিকাৰ হিচাপে এটা ভাল কিতাপ পঢ়ক, ই আপোনাক মানসিক শান্তি দিব। কন্যা ৰাশিৰ ব্যক্তিসকল, যেতিয়া চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰে, তেতিয়া আজি আপুনি মানসিক স্থিৰতা আৰু এক সুন্দৰ সুস্থতা অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস আজি তুংগত থাকিব, গতিকে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰক। আপুনি আজি যিবোৰ কাম সম্পূৰ্ণ কৰিব বিচাৰে, সেইবোৰ ৰাতিপুৱাই পৰিকল্পনা কৰি লওক। ইয়াৰ ফলত আপোনাৰ গোটেই দিনটো অতি ফলপ্ৰসূ হ'ব। আপোনাৰ দিনটো আনন্দময় মনোভাৱেৰে অতিবাহিত কৰিবলৈ চেষ্টা কৰক, কাৰণ ই আপোনাৰ বাবে অতি ইতিবাচক প্ৰমাণিত হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজাৰ সময়ছোৱা সৰ্বোত্তম হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল ৰঙা। শনি গ্ৰহৰ বাধা আঁতৰাবলৈ কোনো ৰত্ন বা ধৰ্মীয় বস্তু কৰাটো লাভজনক হ'ব পাৰে। প্ৰতিকাৰ হিচাপে আজি এটা নতুচক বা নতুন কোনো কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰিছে। আজি আপোনাৰ জনপ্ৰিয়তা আৰু সামাজিক মৰ্যাদা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটো হ'ল নিজৰ প্ৰশংসা কৰাৰ আৰু নিজৰ কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াৰ দিন। আপুনি যিমান পৰিশ্ৰম কৰিছে তাৰ বিনিময়ত আপুনি মাজে মাজে অলপ জিৰণি লোৱা আৰু জীৱনটো উপভোগ কৰাটো উচিত। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আপুনি দেখিব যে সকলো কাম সুচাৰুৰূপে চলি আছে, কাৰণ আপুনি নিজৰ কামবোৰ ইমান সুন্দৰকৈ পৰিকল্পনা কৰিছে যে একোৱেই আধৰুৱা হৈ থকা নাই। ইয়াৰ ফলত আজি কোনো কামতে বাধা নাহিব। গতিকে আজিৰ দিনটোত নিজৰ বাবে অলপ সময় উলিয়াওক আৰু নিজক আনন্দ দিয়ক। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱ সন্তুলিত কৰিবলৈ এটা শুভৰত্ন ওচৰত ৰাখক বা পৰিধান কৰক। প্ৰতিকাৰ হিচাপে নিয়মিত ব্যায়াম কৰক, যিয়ে আপোনাক সক্ৰিয় কৰি ৰাখিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনাৰ মন কাম কাজতকৈ ফুৰা-চকা আৰু বন্ধুবৰ্গৰ সৈতে সময় কটোৱাতহে বেছি থাকিব। আজি আপুনি নিজৰ দায়িত্ববোৰৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব পাৰে। কাইলৈৰ পৰা পুনৰ কামত মনোনিৱেশ কৰিবলৈ আজিৰ দিনটো আপোনাৰ মনৰ চঞ্চলতা দূৰ কৰাৰ বাবে এক সুযোগ হিচাপে লওক। কিন্তু মনত ৰাখিব যে সামান্য কাৰণতে যাতে আপোনাৰ পেচা বা ব্যৱসায়ৰ কোনো স্থায়ী ক্ষতি নহয়। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি আপোনাৰ বাবে মৰুণ ৰংটো অতি শুভ। ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত সময়ছোৱা আপোনাৰ বাবে মংগলদায়ক। এই বছৰ শনিদেৱৰ কঠিন শিক্ষাৰ বাবে ধ্যান বা আধ্যাত্মিক সাধনাই আপোনাক মানসিক স্পষ্টতা প্ৰদান কৰিব। প্ৰতিকাৰ হিচাপে আজি শান্ত সংগীত শুনক, ই আপোনাৰ মনলৈ শান্তি আনিব। ধনু ৰাশিৰ ব্যক্তিসকল, বৃষ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ ওপৰত এক অনুকূল প্ৰভাৱ পেলাব। আপোনাৰ কৰ্মজীৱনত সফলতা লাভৰ যোগ আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এয়া আপোনাৰ দক্ষতা আৰু পেচাদাৰিত্ব ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ আগত প্ৰদৰ্শন কৰাৰ উপযুক্ত সময়। যদি আপুনি লক্ষ্যত অটল থাকে, তেন্তে অতি সহজেই আপুনি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মনলৈ অহা নতুন চিন্তাধাৰাবোৰে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী সময় হ'ল দুপৰীয়া ২:৩০ বজাৰ পৰা ৩:৩০ বজাৰ ভিতৰত। পাটনা সেউজীয়া অৰ্থাৎ এমাৰেল্ড গ্ৰীণ আপোনাৰ বাবে শুভ ৰং। এই বছৰ বৃহস্পতি গ্ৰহই আপোনাৰ ভাগ্য বৃদ্ধি কৰাৰ হেতুকে নতুন সুযোগ আকৰ্ষণ কৰিবলৈ
কোনো ধৰ্মীয় উপায় বা ৰত্ন ব্যৱহাৰ কৰিব পাৰে। আজিৰ প্ৰতিকাৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস কৰক, ই আপোনাৰ মনলৈ শান্তি আনিব। মকৰ ৰাশিৰ ব্যক্তিসকল, আজিৰ ইতিবাচক শক্তিয়ে আপোনাক এক সুন্দৰ মানসিক অৱস্থাত ৰাখিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি আপুনি আপোনাৰ জীৱনৰ যিকোনো একটা দিশ, যেনে কৰ্মক্ষেত্ৰ, আৰ্থিক বা ঘৰুৱা বিষয়, যিবোৰ অলপ খেলিমেলি হৈ আছে, সেইবোৰ সুশৃংখলিত কৰাত গুৰুত্ব দিয়ক। সকলো ফাইল, বাজেট আৰু কামবোৰ সঠিকভাৱে শ্ৰেণীভুক্ত কৰক, যাতে আপুনি কাইলৈৰ দিনটো এক নতুন উদ্যমেৰে আৰম্ভ কৰিব পাৰে। বৃষ ৰাশিত চন্দ্ৰৰ প্ৰভাৱৰ বাবে আজিৰ দিনটো পৰিকল্পনা কৰাৰ বাবে অতি উত্তম। আজি বগা ৰঙৰ পোছাক পিন্ধিলে আপোনাৰ দিনটো শুভ হ'ব। যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়ছোৱা অতি শুভ। এই বছৰ ৰাহুৱে আপোনাৰ দৈনন্দিন কাম-কাজত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে, সেয়েহে মানসিক স্থিৰতাৰ বাবে ধ্যান কৰাটো প্ৰয়োজনীয়। আজিৰ প্ৰতিকাৰ মানসিক চাপ সৃষ্টি কৰিব পৰা কথা-বতৰা বা তৰ্কৰ পৰা আঁতৰি থাকক। কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি আপোনাৰ বাবে এক অতি সুন্দৰ দিন, কাৰণ চন্দ্ৰই আজি বৃষ ৰাশিত অৱস্থান কৰিছে। এই পৰিভ্ৰমণৰ প্ৰভাৱ আপোনাৰ আৰ্থিক দিশত স্পষ্টকৈ দেখা যাব। আপোনাৰ উপাৰ্জনত এক স্থিৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়া লাগিলে হঠাতে পোৱা ধনেই হওক বা আপোনাৰ হঠাতে পোৱা বোনাছেই হওক, আজি সকলো ভাল হ'ব বুলি আশা ৰাখক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, যদি আপুনি কিবা সমস্যাৰ সন্মুখীন হয়ও, তথাপিও আপোনাৰ আশাবাদী মনোভাৱ আৰু ধৈৰ্যই আপোনাক সেইবোৰৰ পৰা উদ্ধাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যশালী ৰং হ'ল পাতল বেঙুনীয়া, গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰিবলৈ। দুপৰীয়া ৩ বজাৰ পৰা ৪:৩০ সময়ছোৱা অতি উত্তম। এই বছৰ আপোনাৰ সোঁৱৰণিত শনিৰ প্ৰভাৱ সক্ৰিয় হৈ থকাৰ বাবে দৈনন্দিন কাম-কাজত স্থিৰতা আনিবলৈ কিছু ধৰ্মীয় উপায় কৰাটো লাভজনক হ'ব। প্ৰতিকাৰ হিচাপে আজি পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰিছে, যাৰ ফলত আজি আপোনাৰ জীৱনলৈ এজন নতুন বন্ধুৰ আগমন ঘটাৰ সম্ভাৱনা আছে। এই সময়ছোৱাৰ সুযোগ গ্ৰহণ কৰিবলৈ আপুনি ইয়াতকৈ ভাল সুযোগ আৰু নাপাব। ঘটনাৰ এক আমোদজনক মূৰত এই ব্যক্তিজনে আপোনাক বৰ্তমানৰ সমস্যাবোৰৰ মাজত শান্ত আৰু একাগ্ৰ হৈ থকাত যথেষ্ট সহায় কৰিব পাৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, এনে এক সম্পৰ্ক লাভ কৰি আপুনি নিজকে ধন্য মানিব আৰু তেওঁলোকৰ সৈতে এক সুন্দৰ ভৱিষ্যতৰ আশা কৰিব পাৰিব। ভৱিষ্যতে যেতিয়া আপুনি এই সাক্ষাৎকাৰৰ কথা ভাবিব, তেতিয়া আপুনি আচৰিত হ'ব যে এয়া আপোনাৰ বাবে কিমান ডাঙৰ ভাগ্যৰ কথা আছিল। এই বছৰ শনিৰ পৰিৱৰ্তনশীল শক্তিৰ প্ৰভাৱ থকাৰ বাবে জীৱনত ভাৰসাম্য ৰক্ষা কৰিবলৈ এটা শুভ ৰত্ন পৰিধান কৰা বা এটা যন্ত্ৰ লগত ৰখাটো মংগলজনক হ'ব। আজিৰ প্ৰতিকাৰ হিচাপে নিজৰ বাবে এটা স্বাস্থ্যকৰ আহাৰ তৈয়াৰ কৰি গ্ৰহণ কৰক।